আমাৰ ঘৰখনতকৈ আমাৰ দেৱহঁতৰ ঘৰখন যথেষ্ট ডাঙৰ আৰু বহুত ধুনীয়াকৈ বনাইছে কিন্তু সিহঁতৰ ঘৰখন কিবা এটা ধুনীয়া নালাগে সেইকাৰণে মই দেৱক কৈছোঁ যে ঘৰখন ধুনীয়া কৰিবলৈ হ'লে প্ৰথমতে ফুল লগাব লাগিব যদিও আমাৰ ঘৰখন সৰু বা কম পইচাৰে বনাইছোঁ কিন্তু আমাৰ ঘৰখন দেখিবলৈ বহুত ভাল লাগে আৰু সকলোৱে কয় সেয়েহে দেৱক কৈছোঁ যে তই আমাৰ ঘৰৰ পৰা ফুল লৈ যা আৰু তহঁতৰ ঘৰত ধুনীয়াকৈ ফুল লগাবি তেতিয়াহে তহঁতৰ ঘৰখন দেখিবলৈ ধুনীয়া হ'ব তাইক সেয়েহে আমাৰ বাৰীত থকা ফুলৰ পুলি কিছুমান দি দিছোঁ যাতে সিহঁতৰ ঘৰখনকো তাই ধুনীয়া কৰিব পাৰে আৰু মানুহৰ ঘৰত ফুল তুলসী নহ'লে ঘৰখন যিমানেই ধুনীয়া নহওক লাগিলে ঘৰখনত কোনো ধৰণৰ ছয়টা নাহে হয়নে নহয় কওকচোন বাৰু সেয়েহে আজি আমাৰ ঘৰত থকা ফুলবিলাক ছিঙি ছিঙি দেৱক দিছোঁ কিয়নো আজি বতৰটো ডাৱৰীয়া হৈ আছে বৰষুণ আহো আহো কৰি আছে বৰষুণ বতৰ ৰোৱা ফুলবিলাক নমৰে সেই গতিকে ছিঙি মেলি দেৱক ফুল অলপমান দিলোঁ আৰু আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাব দেৱই ঘৰত ফুল লগায় নে নলগায় তাই সৰুৰে পৰা ফুল লগোৱা চখ নাই কিন্তু মোৰ ফুল লগোৱাত বহুত চখ আছে সেয়েহে মানে আমাৰ ঘৰখন যিয়ে নহওক লাগিলে মই ফুল তুলসীৰে ভৰাই তোলোঁ আৰু তাইৰ ভিতৰখনহে ধুনীয়া কৰি ভাল পায় আমাৰ ভিতৰত একো বস্তু নাই কিন্তু সিহঁতৰ ভিতৰত আছে আমাৰ বাহিৰতহে ফুল তুলসীখিনি আছে কালি মোৰ গাটো ভাল নাছিল দেৱ মোক চাবলৈ আহিছিল আৰু মই ৰখালোঁ আজি আমাৰ ঘৰত থাকি যা বুলি তাই থাকিলে দেৱকে লগ পাই যাওঁ বুলি মা আৰু সৰুবাই আহিলে সেয়েহে ভাবিলোঁ পটগৰৰ প্ৰডাক্ট ফিটভিম অটছকে মাহঁতক জলপান হিচাপে প্ৰস্তুত কৰি খুৱাওঁ 5 মিনিটৰ ভিতৰতে প্ৰস্তুত কৰিব পৰা ফিটভিম অটছ হৈছে পৰিয়ালৰ বাবে সম্পূৰ্ণ পুষ্টিকৰ খাদ্য ইয়াত উচ্চ প্ৰটিন পোৱাৰ লগতে ই সোনকালে হজম হয় লগতে ইয়াত আছে ভীমকলৰ গুড়ি আৰু আমি জানো যে ভীমকলটো অসমৰ ভিতৰতে একমাত্ৰ উৎপাদিত হোৱা পুষ্টিকৰ ফল কিন্তু আমি ভীমকলটো ডাইৰেক্ট খাবলৈ বেয়া পাওঁ সেই গতিকে ভীমকলৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ফিটভিম অটছ যাতে সকলোৱে খাব পাৰে এটা বাটি 3 চামুচমান ফিটভিম অটছ ল'ব লাগে আমাৰ ঘৰত যিহেতু মানুহ বেছিকৈ আছে গতিকে মই অকণমান সৰহকৈ লৈছোঁ ইয়াত আছে শুকান ফলৰ গুড়ি বাদাম গুড় লগতে গাখীৰ সেয়েহে গৰম পানীৰ লগত ভালদৰে সংমিশ্ৰণ কৰি ল'ব লাগে তাৰপিছত 5 মিনিটৰ কাৰণে ঢাকি থৈ দিব লাগে সেই 5 মিনিট সময়ত চাবচোন ইমান ধুনীয়াকৈ ফুলি উঠিব ফিটভিম অটছ সেয়েহে ময়ো 5 মিনিটৰ কাৰণে ঢাকি থৈ দিলোঁ ফিটভিম অটছৰ বহুত ধুনীয়া সোৱাদ আছে যদি এবাৰ খাই খাবলৈ মন গৈয়ে থাকে ইয়াৰ সোৱাদ বঢ়াবৰ কাৰণে আমি যিকোনো ফল মিহলি কৰি খাব পাৰোঁ আমাৰ ঘৰত যিবিলাক ফল মূল থাকে সেই সকলোবিলাক ফল মূল ইয়াৰ ওপৰত মিহলি কৰি আমি খাব পাৰোঁ আমাৰ ঘৰত ডালিম এটা আছিলে আৰু ডালিমটোৰ গুটিখিনি উলিয়াই মই ফিটভিম অটছৰ লগত মিহলি কৰি মাহঁতক ধুনীয়াকৈ খুৱাওঁ বুলি ভাবিলোঁ মা সৰুবাই দেৱ হিমাংশু আমি সকলোৰে কাৰণে এনেকৈ মই ভাগ বতৰা কৰিলোঁ আৰু এফালে মা এফালে সৰুবাই এফালে দেৱ এফালে আমাৰ হিমাংশু আমি সকলোৱে মিলিজুলি এতিয়া ফিটভিম অটছক জলপান হিচাপে খাইছোঁ আৰু মই এই ডাঙৰ বাটিটোতে যিখিনি আছিলে মোৰ কাৰণে লৈ লৈছোঁ 3 বছৰৰ ওপৰৰ শিশুৰ পৰা বৃদ্ধলৈকে ফিটভিম অটছ খাব পাৰি ভীমকলৰ গুড়িৰ দ্বাৰা প্ৰস্তুত কৰা ফিটভিম অটছৰ সোৱাদ সঁচাই প্ৰশংসনীয় যদি আপোনালোকেও ফিটভিম অটছ কিনিব বিচাৰে তেনেহ'লে কোম্পানীৰ ৱেবছাইট www.potogor.in লগইন কৰিব পাৰে নাইবা এমাজন ফ্লিপকাৰ্ট জিঅ' মাৰ্টত আপোনালোকে অৰ্ডাৰ কৰিব পাৰে নহ'লে মোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত ইয়াৰ লিংক দিয়া আছে তাত গৈও আপোনালোকে সহজে অৰ্ডাৰ কৰিব পাৰে ধন্যবাদ